কেনেকৈ হত্যা কৰা হয় মানুহ কেনেকৈ মানুহ মৰা হয় মানুহ মৰা দৃশ্য দেখিলে আপুনি ভয় খাব কাৰণ কেনেকৈ মানুহ হত্যা কৰা হয় কেনেকৈ মৰা হয় মানুহক কেনেকৈ গুলিওৱা হয় এটা বিশেষ ভিডিঅ' পোহৰলৈ আহিছে যিটো ভিডিঅ'ত প্ৰকাশ পাইছে মানুহ মৰাৰ A to Z সবিশেষ তথ্য কেনেকৈ মানুহ হত্যা কৰা হয় মানুহ কিমান পিশাচৰ দৰে হ'লে এনে কাৰ্য সংঘটিত কৰিব পাৰে সেয়া পোহৰলৈ আহিছে এই মুহূৰ্তত দৃশ্য আগবঢ়াইছোঁ এয়া হৈছে দৃশ্য ভালদৰে মন কৰক এই দৃশ্য মই ভালদৰে মন কৰক এই ধৰণেই দেখুৱাই থকা হৈছে কেনেকৈ হত্যা কৰা হয় কেনেকৈ মানুহ মৰা হয় মানুহৰ প্ৰাণ কেনেকৈ লোৱা হয় মানুহ কেনেকৈ মাৰিব পাৰে কিমান পিশাচৰ দৰে হ'লে কিমান পিশাচৰ দৰে হ'লে কিমান অমানুহ হ'লে মানুহে মানুহ মাৰিব পাৰে এই মুহূৰ্তত এই কথা বৰ্ণনা কৰিবলৈ গৈ ময়ো নিশ্চয়কৈ কিছু ভয়ৰ ভাৱ মনলৈ আহিছে কাৰণ দৃশ্যসমূহ যেতিয়া দেখিছিলোঁ আমি গম পাইছিলোঁ মানুহ হত্যা কৰা হয় কেনেকৈ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভালদৰে মন কৰক দৃশ্যটো এই ধৰণে আৰক্ষীয়ে এজন ব্যক্তিক লৈ গৈছে কেনেকৈ এজন বিশেষ ব্যক্তিক হত্যা কৰা হৈছিল সেই কথা বৰ্ণনা কৰিবলৈ লৈ যোৱা হৈছে আৰু ব্যক্তিগৰাকীয়ে বৰ্ণনা কৰিছে কেনেধৰণে গুলীয়া হৈছিল কেনেকৈ বাইকত আহিছিল কেনেকৈ প্ৰাণ কাঢ়ি নিছিল সকলো বৰ্ণনা কৰিছে আৰু এই দৃশ্যটো বহিৰাজ্য বুলি আপুনি নিশ্চয় ভাবিব এয়া হৈছে অসমৰ দৃশ্য এইখন অসমৰ দৃশ্য বঙাইগাঁৱৰ দৃশ্য বঙাইগাঁৱত মাত্ৰ কেইটামান দিন পূৰ্বে এজন পঞ্চায়ত সচিবক হত্যা কৰা হৈছিল তাৰপিছতে চাঞ্চল্য বিৰাজ কৰিছিল আৰু আজি বঙাইগাঁও জিলাৰ চিপনশিলাৰ যি পঞ্চায়তৰ সচিব চন্দ্ৰকান্ত দাস তেওঁৰ হত্যাকাণ্ডক লৈ আৰক্ষীয়ে ক্ৰাইম চিন ৰিক্ৰিয়েট কৰিছে বা ক্ৰাইম চিনৰ যি ইনভেষ্টিগেশ্যন কৰিছে সেই অনুসৰি আৰক্ষীয়ে এই ধৰণে অভিযুক্তক লৈ গৈছিল অভিযুক্তে বৰ্ণনা কৰিছে কি ধৰণে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল সেই কথা বৰ্ণনা কৰিছে বঙাইগাঁও আৰক্ষী বৃহৎ সফলতা বুলি ক'ব লাগিব যে আৰক্ষীয়ে ইতিমধ্যে কেইবাগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত আছে এই পঞ্চায়ত সচিবজনৰ পত্নীও আছে গতিকে ইতিমধ্যে কেইবাজনকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই ঘটনা সংঘটিত হৈছিল ২৬ জুনত আৰু ২৬ জুনৰ ঘটনা ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু বৰ্তমানৰ চাঞ্চল্য অব্যাহত আছে বিগত দিনকেইটা আমি দেখিছিলোঁ যে ২৬ জুনৰ পিছৰ পৰা সেই চাঞ্চল্য বিৰাজ কৰিছিল বঙাইগাঁও ঘটনাই সমগ্ৰ অসমত চাঞ্চল্য বিৰাজ কৰিছিল মানুহৰ মনত ভয় সোমাইছিল মানুহৰ প্ৰাণ কেনেকৈ মানুহে ল'ব পাৰে তাক লৈ প্ৰশ্ন সৃষ্টি হৈছিল কাৰণ মানুহ কিমান অমানুহ হ'লে মানুহ কিমান পিশাচৰ দৰে হ'লে এই ধৰণৰ কাৰ্য সংঘটিত কৰিব পাৰে তাক লৈ প্ৰশ্ন সৃষ্টি হৈছিল কাৰণ তেজ মঙহৰ মানুহে কি ধৰণে আন এজন মানুহক হত্যা কৰিব পাৰে তাক লৈ সৃষ্টি হৈছিল প্ৰশ্নৰ মানুহৰ মনত ভয় সোমাইছিল আৰু এই ভয় বৰ্তমান সময়ত অধিক হোৱা পৰিলক্ষিত হৈছে কাৰণ এই মুহূৰ্তত যিটো দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ এই দৃশ্য দেখিলে আপুনি গম পাব যে প্ৰকৃততে কিমান বেয়া হ'লে মানুহে এনে কাৰ্য সংঘটিত কৰিব পাৰে এই মুহূৰ্তত সেই বিশেষ দৃশ্যটো আগবাঢ়িছে ভালদৰে মন কৰক
এই ক্ৰাইম চিনটো ৰিক্ৰিয়েট কৰা গৈছে তেওঁলোকে আমাক কোঅপাৰেট কৰি আছে আমি যেনেকৈ আমি উইথ পাৰ্মিশ্যন এইটো আমি ক্ৰাইম চিনটো ৰিক্ৰিয়েট কৰি আছোঁ এইটো পুৰা ফুল ষ্ট্ৰং পুৰা একদম এইটো আমি যিমান কোনো লেকুনা আমি আজি আমি যেটো ঘটনা হৈছিল একিউজখিনিৰ লগত মানে এই ক্ৰাইম চিনটো ৰিক্ৰিয়েট কৰা গৈছে তেওঁলোকে আমাক কোঅপাৰেট কৰি আছে আমি যেনেকৈ আমি উইথ পাৰ্মিশ্যন এইটো আমি ক্ৰাইম চিনটো ৰিক্ৰিয়েট কৰি আছোঁ এইটো পুৰা ফুল ষ্ট্ৰং পুৰা একদম এইটো আমি যিমান কোনো লেকুনা আমি এৰিব নোখোজো কোনো আমি নকৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110 যিকোনো খবৰ